আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য শ্ৰদ্ধেয় শ্ৰী দিলীপ বৰ্মন ডাঙৰীয়া, আমাৰ এই যিখন বেলচৰৰ ৰাজহুৱা শ্মশান কমিটি, এই কমিটিখনৰ লগত ওতঃপ্ৰোতভাৱে লাগি থকা বা আজি এইখন যে এম্বুলেঞ্চখনো হৈছে, যিমান প্ৰচেষ্টা তেওঁ কৰিছে আৰু তেওঁ বিভিন্ন সময়ত আমাৰ সকলোৰে লগত লগ হৈ এই কামখিনি কৰিছে। আমাৰ মোৰ ভাতৃসম শ্ৰদ্ধেয় শ্ৰী গৌতম বৰ্মন ডাঙৰীয়া, যাক সকলোৱে পিংকু বুলি জানে, আৰু আমাৰ জিতেন শইকীয়া ডাঙৰীয়া, সমাজকৰ্মী আৰু এজন ভাল উদ্যমী ব্যক্তি, বেলফৰৰ পৰা গৈ তেওঁ আপোনালোক অপেনলি, এইটোও নহয় যে ৰাতি মনে মনে মোক লগ কৰিলে আছোঁ আমি আপোনালোক, সেইটোও নহয়। য'ত ইমান কংগ্ৰেছৰ নেতা নাই, এটাও যেনেকুৱা ডাঙৰ নেতা নাই, তাত আকৌ মানুহবিলাকে অপেনলি আহিবলৈ অলপ চিন্তা কৰে, যাম নে নাই, কিবা হ'ব, কিবা নহ'ব, নহয় জানো? কিন্তু আপোনালোকে কিন্তু অপেনলি আহে, আছোঁ অপেনলি আহে। আৰু আপোনালোকক সেইকাৰণে মই সদায় শ্ৰদ্ধাৰে সোঁৱৰণ কৰোঁ, বেলখৰবাসীৰ সদায় শ্ৰদ্ধাৰে সোঁৱৰণ কৰোঁ। আমাৰ ক্ষিতিজ বৰ্মন ডাঙৰীয়া, তেখেত এডভকেট। আজিকালি মই ভাল পাইছোঁ যে ক্ষিতিজ বৰ্মন ডাঙৰীয়া মিটিঙত আহে আৰু আপোনালোকক ক্ষিতিজ বৰ্মনক মাতে, সেইটো মই ভাল পাইছোঁ। কাৰণ কিয়, 1980 চনত যেতিয়া বিজেপি গঠন হৈছিল, 1980 চনত, তো তেতিয়া ক্ষিতিজ বৰ্মন ডাঙৰীয়া বিজেপি আছিল সেইদিনা, 1980 চনত। আৰু আপোনালোকক আজি মই এটা কথা, নাজানা কথা এটা কওঁ, আপোনালোকে যিটো কথা জ্ঞাত নহয়, যে অটল বিহাৰী বাজপেয়ী যেতিয়া অসমলৈ আহিছিল, তেতিয়াতো আৰু বিজেপিৰ ইমান নাছিল নহয়, আজি যিটো বিজেপি তেতিয়াতো নাই, তেতিয়া কংগ্ৰেছ আৰু এজিপি, বেলেগতো নাই তেতিয়া। তো অটল বিহাৰী বাজপেয়ীৰ গাড়ীত উঠা মানুহ হ'ল আমাৰ ক্ষিতিজ বৰ্মন, সেই সময়ত। আৰু আমাৰ বৰপেটাৰ এজন দাসবাবু বুলি আছে, তেওঁ আৰু এখেত। কিন্তু সেইবুলি তেখেতে দেখুৱাই ফুৰিব নাপায় যে মই 80 চনত। আৰু তেওঁ মোৰ বিৰুদ্ধে ইলেকশ্যনো খেলিছে বিজেপিৰ পৰা। আৰু বিজেপিৰ পৰা ইলেকশ্যন খেলিছে, আৰু খেলি পেলাই এখন স্কুটাৰ আৰু বেলেগ নাই, আৰু মোক য'তে দেখা পায় তেনেকৈ মোক দি যায়, এনেকৈ দি যায়। এখন স্কুটাৰেদি গোটেই ধৰ্মপুৰ সমষ্টিত ইলেকশ্যন খেলিছে। গতিকে ক্ষিতিজ বৰ্মন ডাঙৰীয়া আজিকালি আমাৰ মিটিঙত আহে, আৰু ক্ষিতিজ বৰ্মন ডাঙৰীয়া কিন্তু অপেনলি কিন্তু কংগ্ৰেছৰ বিৰুদ্ধে কৈ থাকে, কিন্তু মানিব লাগিব। এতিয়া কোৰ্টত যাই পেলাই যে দেখিলে যে 1000মান টকা হৈছে আৰু পকেটত, আৰু অদ্ভুত মানুহ এটা দেই, এইটো ক'লো মই আপোনাক। বাৰ এছ'চিয়েশ্যন বুলি এটা কোৰ্টত থাকে নহয়, চব উকিলবিলাকৰ যিটো এছ'চিয়েশ্যন, বাৰ এছ'চিয়েশ্যন। তো বাৰ এছ'চিয়েশ্যনৰ উকিলবিলাক বাৰ এছ'চিয়েশ্যনৰ অফিচত বহে, তাতে চব উকিল। কিন্তু ক্ষিতিজ বৰ্মনে বাৰ এছ'চিয়েশ্যনত নবহে, ক্ষিতিজ বৰ্মন অকলে নিজে বাৰ এছ'চিয়েশ্যন, বাহিৰত কোৰ্টত কোনোদিন বাৰ এছ'চিয়েশ্যনত ক্ষিতিজ বৰ্মন বহা নাই। ক্ষিতিজ বৰ্মন নিজেই বাৰ এছ'চিয়েশ্যন, গতিকে বাহিৰত বহে। আৰু যেতিয়া দেখিলে যে বিভিন্ন কেছৰ পৰা 1000মান টকা আহিল, ধৰি লওক আহিলে, আহি কাষত তোমাৰ যিমান মানুহ চিনাকি হ'ব আমাৰ লগত থকা চবতে চাহ খোৱা, কাৰোবাৰ মটৰচাইকেল আছে, নিবলা আছে, ব'লা এবাৰ বৌৰীৰ পৰা আহোঁ। তেতিয়া বৌৰী আমাৰ সমষ্টিত আছিল, গতিকে বৌৰীত যাব, ক'ৰবাত যাব, তেনেকৈ নীৰৱভাৱে বেচাৰে সদায় কাম কৰি থাকে। এইখিনি কথা মই ক'লোঁ কিয়, কাৰণ এই কথাখিনি বহুতে নাজানে এইটো কথা। আৰু আমাৰ কিন্তু ধৰ্মপুৰ সমষ্টিৰ যিটো পুৰণা ধৰ্ম, এতিয়া টিহু হ'ল, পুৰণা ধৰ্মপুৰ সমষ্টিৰ মানুহে জানে যে ক্ষিতিজ বৰ্মনে এনেকুৱাকৈ কাম কৰি থাকে। গতিকে বেলচৰৰ মানুহৰ যিটো